নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। দেশৰ বিভিন্ন প্ৰান্তত যিসকল কোভিড ৰোগী আছে তেওঁলোকক চিকিৎসা প্ৰদান কৰি থকা হৈছে আৰু সংকটজনক অৱস্থাত বহু ৰোগী আইচিইউত চিকিৎসাধীন হৈ আছে। কিন্তু ইয়াৰ মাজতেই দেশৰ এটা প্ৰান্তত কোভিড ৰোগী থকা আইচিইউত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছে আৰু ইয়াৰ ফলত কেইবাগৰাকীও কোভিড ৰোগীৰ মৃত্যু হৈছে। কিন্তু ডাঙৰ কথাটো হৈছে এই সমগ্ৰ ঘটনাক এগৰাকী মন্ত্ৰীয়ে আখ্যা দিছে হেনো এই খবৰ ৰাষ্ট্ৰীয় খবৰ নহয় আৰু 15গৰাকী মৰাটো বৰ বিশেষ ডাঙৰ কথা নহয়। কোনে মন্তব্য কৰিছে আৰু ক'ত এই ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত আমি আপোনালোকক জনাই আছো এটা ডাঙৰ খবৰ। মহাৰাষ্ট্ৰৰ ভিৰাৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। কোভিড ৰোগী থকা আইচিইউত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিলে আৰু এই ঘটনাত 15গৰাকীকৈ লোকৰ কোভিড ৰোগীৰ মৃত্যু হৈছিল। এই ঘটনা মহাৰাষ্ট্ৰৰ ভিৰাৰত সংঘটিত হৈছিল। অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল আইচিইউত, য'ত সংকটজনক অৱস্থাত কোভিড ৰোগীসকলে জীৱন আৰু মৃত্যুৰ সৈতে যুদ্ধ কৰি আছিল। কিন্তু তাৰ মাজতেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিলে আৰু তাৰ পাছত 15গৰাকীকৈ কোভিড ৰোগীৰ মৃত্যু হ'ল। এই ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাপ পেলাইছে। কিন্তু আচৰিত হ'বলগীয়া কথাটো হৈছে ইয়াক লৈ মহাৰাষ্ট্ৰৰ যিগৰাকী স্বাস্থ্যমন্ত্ৰী ৰাজেশ টপে তেওঁ কৈছে যে এই ঘটনা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিবলগীয়া হেনো ঘটনা নহয়। 15জন কোভিড ৰোগী আইচিইউত অগ্নিকাণ্ডৰ ফলত মৃত্যু হোৱাৰ পাছত এগৰাকী মন্ত্ৰীয়ে মন্তব্য কৰি কৈছে ভিৰাৰৰ ঘটনা ৰাষ্ট্ৰীয় বাতৰি নহয়। আমি এই মুহূৰ্তত দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এই দৃশ্য, এইখন কোভিড হাস্পাতালতে এয়া আইচিইউ আছিলে, এইসমূহ বিচনা আছিলে য'ত কোভিড ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছিল আৰু নিমিষতে এই সমগ্ৰ আইচিইউ জ্বলি কিদৰে ছাই হৈ গ'ল আৰু তাত থকা 15গৰাকীকৈ কোভিড ৰোগীৰ মৃত্যু হৈছে। এফালে অক্সিজেন নোপোৱাক লৈ হাহাকাৰ অৱস্থা, আনফালে হাস্পাতালত অগ্নিকাণ্ডৰ সংঘটিত হৈছে। মহাৰাষ্ট্ৰৰ ভিৰাৰৰ এই হৃদয় বিদাৰক দৃশ্যাংশ আহি পৰিছে আৰু তাৰ মাজতে এগৰাকী জনপ্ৰতিনিধি, এগৰাকী মন্ত্ৰীৰ মন্তব্য এই বাতৰি হেনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবে বাতৰি নহয়। আমাৰ লগত কেইবাটাও দৃশ্যাংশ আছে, আমি আপোনালোকক আটাইকেইটা দৃশ্যাংশ এটাকৈ দেখুৱাই লওঁ। কিদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিলে সেই দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। এইদৰে অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিলে আৰু নিমিষতে সেই আইচিইউত সেই জুই বিয়পি পৰিছিলে। ভিৰাৰত এই ঘটনা সংঘটিত হৈছিলে। আমি টুইণ্ডৰ সহায়ত দেখুৱাই এফালে অগ্নিকাণ্ডৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু আনফালে দেখুৱাইছোঁ অগ্নিকাণ্ডৰ পাছৰ দৃশ্যাংশ, যি অতিকৈ ভয়াৱহ আছিল। এই সমগ্ৰ ঘটনাই দেশতেই শোকৰ ছাপ পেলাইছে, বহু লোকৰ মৃত্যু হ'ল। কিন্তু ইয়াক লৈ মন্তব্য প্ৰকাশ কৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ভিৰাৰৰ ঘটনা হেনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবে বাতৰি নহয়। এই সমগ্ৰ ঘটনা কিদৰে সংঘটিত হৈছিলে তাক লৈ এগৰাকী ব্যক্তিয়ে মন্তব্য প্ৰকাশ কৰিছিলে। সেই মন্তব্য আমাৰ লগত আছে। আমি প্ৰথমতে সেই মন্তব্য আপোনালোকক দেখুৱাই লৈছোঁ। मेरा नाम अविनाश पाटिल है। अविनाश जी, क्या हुआ है, क्या घटना हुई है? 3:15 बजे मेरे दोस्त का फ़ोन आया, उसकी सास को विजय वल्लभ में एडमिट किया था, इसलिए उसने मुझे फ़ोन किया। जाके देख के बहुत आईसीयू में बड़ी आग लगी है, इसलिए मैं दौड़ के भाग के यहाँ पे पहुँच गया। देखा तो फायर ब्रिगेड गाड़ी जस्ट आई थी। मैं तुरंत आईसीयू डिपार्टमेंट में गया सेकंड फ्लोर पे, तो सेकंड फ्लोर पे आईसीयू डिपार्टमेंट में आग लगी थी। अंदर जाने का कुछ चांस ही नहीं, कुछ मौका ही नहीं था अंदर जाने का। बहुत धुआं आ रहा था अंदर से। वहाँ पे 2 नर्स थी, खाली 2-3 नर्स थी और डॉक्टर, एक भी डॉक्टर नहीं था वहाँ पे। बाद में फायर ब्रिगेड ने आधे घंटे के बाद आग बुझाई, लेकिन इतना धुआं था कि अंदर कोई घुस नहीं पाए। फिर भी हम लोग नीचे झुक के अंदर घुसे तो देखा तो 8 से 10 बॉडी अंदर मरी हुई पाई हम लोगों ने। और हॉस्पिटल का खुद का फायर का कुछ भी सो ही नहीं था। यहाँ पे 3-3, 4-4 लाख रुपए बिल करते, 2-2, 3-3 लाख रुपए बिल करते हॉस्पिटल का, और यहाँ पे खुद का उनका फायर का ব্যক্তিয়ে মন্তব্য প্ৰকাশ কৰিলে আৰু এই ঘটনাত 15গৰাকীকৈ লোকৰ মৃত্যু হৈছে। আইচিইউ বেড সম্পূৰ্ণৰূপে জ্বলি গৈছে, তাত থকা ৰোগীসকলৰ মৃত্যু হ'ল। কিন্তু তাৰ পাছত মহাৰাষ্ট্ৰৰ মন্ত্ৰী ৰাজেশ টপে কৈছে এয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবে বাতৰি নহয়। আৰু এই মহাৰাষ্ট্ৰৰ মন্ত্ৰীগৰাকীৰ মন্তব্যক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মুহূৰ্তত দ্বিতীয়টো ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছোঁ। ভিৰাৰৰ এই ঘটনাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজেশ টপেৰ মন্তব্যক লৈ। মহাৰাষ্ট্ৰৰ পূৰ্ব মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাডনৱিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ নেতাগৰাকীয়ে কৈছে ৰাজেশ টপে যি মন্তব্য কৰিছে এই মন্তব্য কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। অতিকৈ দায়িত্বজ্ঞানহীন মন্তব্য কৰিছে মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। এজন দুজন নহয়, 15গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু তেওঁ ক'ব বিচাৰিছে, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক'ব বিচাৰিছে এয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাবে বাতৰি নহয়। ইয়াক লৈ হলঠেকতো পৰিছে মহাৰাষ্ট্ৰৰ চৰকাৰ। আমাৰ লগত মন্তব্য আছে দেবেন্দ্ৰ ফাডনৱিছৰ। এই সমগ্ৰ ঘটনাক লৈ তেওঁ কি মন্তব্য কৰিছিলে সেই মন্তব্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই দিছোঁ। सर, राजेश टोपे जी का एक बयान है जिसमें वो कह रहे हैं कि कोई नेशनल इशू नहीं है।
देखिए, बहुत ही असंवेदनशील इस प्रकार का यह बयान है कि किस मानसिकता से उन्होंने दिया है मैं तो समझ नहीं पा रहा हूं, परंतु ऐसे समय ऐसा बयान देना ये बिल्कुल असंवेदनशीलता का परिचायक है। देवेंद्र जी, एंटीजिया मामले में माने नाम के क्राइम ब्रांच के अफसर है, उन्हें एनआईए ने गिरफ्तार किया है आपके सामने। देखिए, एनआईए की जांच चल रही है और जैसा पहले भी ये कहा गया है कि इस मामले में कई लोग जो है वो धीरे धीरे बाहर आएंगे, तो उसी कड़ी में मुझे लगता है कि ये अरेस्ट यहाँ पर की गई होगी। उसकी ज्यादा जानकारी मेरे पास नहीं है। सर, राजेश टोपे जी का एक बयान है जिसमें वो कह रहे हैं कि कोई नेशनल इशू नहीं है। देखिए, बहुत ही असंवेदनशील इस प्रकार का यह बयान है कि किस मानसिकता से उन्होंने दिया है मैं तो समझ नहीं पा रहा हूं, परंतु ऐसे समय ऐसा बयान देना ये बिल्कुल असंवेदनशीलता का परिचायक है। देवेंद्र जी, एंटीजिया मामले में माने नाम के क्राइम ब्रांच के अफसर है, उन्हें एनआईए ने गिरफ्तार किया है आपके सामने। देखिए, एनआईए की जांच चल रही है और जैसा पहले भी ये कहा गया है कि इस मामले में कई लोग जो है वो धीरे धीरे बाहर आएंगे, तो उसी कड़ी में मुझे लगता है कि ये अरेस्ट क्या हाल है? वो नीचे भी बैठे, 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 बैठे,